PM কিষাণ আঁচনিৰ আহিবলগীয়া 2000 টকাৰ কিস্তি পাবৰ কাৰণে আপোনালোকে এতিয়া এটা গুৰুত্বপূৰ্ণ কাম কৰি ল'ব লাগিব। মাজৰে অৰুণোদয় আঁচনিৰ যিসকল হিতাধিকাৰী আছে আপোনালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ আছে যে যিসকল মানুহৰ বানপানীত ফিচাৰীসমূহ উটি গৈছে বা ফিচাৰীসমূহত তেওঁলোকৰ পানী সোমাইছে, হোৱাটছআপ ইউজাৰসকলৰ কাৰণে এটা ভয়ংকৰ খবৰ আহিছে যে হোৱাটছআপৰ আপোনাৰ যিটো একাউণ্ট আছে, আপোনালোকৰ ঘৰত যদি এটা ৰন্ধন গেছ আছে তেনেহ'লে এই খবৰটো আপোনালোকৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ। আপোনালোকৰ হাতত যদি পেন কাৰ্ড আৰু আধাৰ কাৰ্ড আছে তেনেহ'লে সোনকালে আপুনি এই কামটো এতিয়া কৰি লওক। ডিজিটেল আছাম 2.0 চেনেলটোৰ ৰাতিপুৱাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অন্য দিনাৰ নিচিনাকৈ আজিও আপোনালোকৰ কাৰণে বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ একেলগতে এই ভিডিঅ'টোত লৈ আনিছোঁ, গতিকে হাতত চাহ একাপ লৈ লওক আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাওক যাতে প্ৰত্যেকটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব পাৰে। ভিডিঅ'টো যদি চাই আপোনাৰ ভাল লাগে ভিডিঅ'টোত লাইক এটা কৰিব, চেনেলটোলৈ যদি আজি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ সৰু এটা অনুৰোধ, আমাৰ চেনেলৰ ৰাতিপুৱা ভিডিঅ'টো আপোনালোক সকলোৱে চাই তাৰ কাৰণে বহুত বহুত ধন্যবাদ। গতিকে আজিৰ ভিডিঅ'টো কমেণ্টত আপোনালোকে জনাই থৈ যাব যে আপোনালোকে এই ভিডিঅ'টো কোনখন জিলাৰ পৰা চাই আছে। আপোনালোকৰ গাঁও বা চহৰৰ নাম ক'ব নালাগে, আপোনালোকে কোনখন জিলাৰ পৰা চাই আছে তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব। আগবাঢ়িছোঁ আজি প্ৰথমটো খবৰলৈ, আৰু প্ৰথমটো খবৰ আহিছে FSSAIৰ তৰফৰ পৰা। FSSAI অৰ্থাৎ ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়াৰ তৰফৰ পৰা এটা জাননী জাৰি কৰা হৈছে যে গ্ৰাহকক আপোনালোকে ফাঁকি নিদিব। বিজ্ঞাপনৰ জৰিয়তে আপোনালোকে 100% বিশুদ্ধ গৰু ঘিউ, মৌ, নাৰিকল তেল, নাৰিকলৰ পানী বুলি এতিয়াৰ পৰা বিক্ৰী কৰিব নোৱাৰিব কোনো সামগ্ৰী, কাৰণ আপোনালোকৰ উৎপাদিত এই সামগ্ৰী 100% বিশুদ্ধ নহয়। ডাবৰ ইণ্ডিয়া লিমিটেডক সতৰ্ক কৰি দিলে ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়াই। গতিকে FSSAই আজি যোৱা 3-4 মাহমানৰ পৰা তেওঁলোকে প্ৰত্যেকটো কোম্পানীৰ ওপৰত এতিয়া কাৰা নজৰ ৰাখিছে। এতিয়া তেওঁলোকে ডাবৰ ইণ্ডিয়াক এটা জাননী জাৰি কৰি কৈছে যে আপোনালোকে যিবিলাক দ্ৰব্য বা যিবিলাক সামগ্ৰী আপোনালোকে বজাৰত বিক্ৰী কৰে আৰু যেতিয়া এডভাৰটাইজমেণ্ট মুকলি কৰে আপোনালোকে তাত কৈ দিয়ে যে ইয়াত 100% গৰু ঘিউ আছে, 100% মৌজোল আছে, 100% নাৰিকলৰ পানী আছে। এই ধৰণৰ কথাবিলাক কৈ মানুহক এতিয়া বিভ্ৰান্তি সৃষ্টি কৰি তেওঁলোকে নিজৰ যিবিলাক দ্ৰব্য বা যিবিলাক সামগ্ৰী সেইবিলাক এতিয়া বিক্ৰী কৰিব নোৱাৰিব বুলি কৈছে। কাৰণ তেওঁলোকে কৈছে যে 100% তেওঁলোকেতো কৈ দিয়ে এডভাৰটাইজমেণ্টত, কিন্তু 100% তেওঁলোকৰ তাত কোনো ধৰণৰ সামগ্ৰী নাথাকে। সেইকাৰণে এনেকুৱা ধৰণৰ এতিয়াৰ পৰা এডভাৰটাইজমেণ্ট তেওঁলোকে মুকলি কৰিব নোৱাৰিব বুলি কৈছে, আৰু এইটো এটা তেওঁলোকলৈ এতিয়া জাননী জাৰি কৰিছে। গতিকে আজি 4-5 মাহমানৰ পৰা FSSAই যথেষ্ট ষ্ট্ৰিক্টলি কামবিলাক কৰি আছে, আৰু এনেকৈ কাম কৰিলেহে আমাৰ যিবিলাক কোম্পেনীয়ে মানুহক 100% বুলি কৈ 10%ও ভাল বস্তু নিদিয়ে, তেতিয়াহে এই কোম্পেনীবিলাক চিধা হ'ব। কাৰণ আমি দেখিবলৈ পাই থাকোঁ যে যিকোনো এটা বস্তু যদি মাৰ্কেটত আহি যায় তাত কৈ দিয়ে যে ইয়াত 100% একদম গৰু গাখীৰ আছে, 100% গৰু ঘিউ আছে, 100% পিয়'ৰ মৌজোল আছে, 100% পিয়'ৰ নাৰিকল পানী আছে, এনেকুৱা নানান ধৰণৰ কথা কৈ দিয়ে যিবিলাক ধৰি লওক মানুহে বিশ্বাস কৰি লয়, আৰু সেই বস্তুটো মানুহে ইউজ কৰিব লয়। পিছত গম পোৱা যায় যে এইটোত বেছিতকৈ বেছি বোলে কেমিকেলহে মিলোৱা আছিলে। গতিকে তেওঁলোকে এইটো যিটো একশ্যন লৈছে এইটো সঁচাই প্ৰশংসনীয়, আৰু আমি আশা কৰিছোঁ যে আহিবলগীয়া সময়তো তেওঁলোকে কোম্পানীসমূহৰ ওপৰত এনেকৈ কাৰা নজৰ ৰাখি মানুহৰ যাতে ছেফটি, ছিকিউৰিটি আৰু মানুহৰ হেল্থৰ ওপৰত তেওঁলোকে যাতে চিন্তা কৰে। আপোনালোকৰ ইয়াৰ ওপৰত মতামত কি নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। হৈছে পিছৰটো খবৰলৈ, আৰু এই খবৰটো হৈছে বানপানীৰ লগত জড়িত। মই আপোনালোকক প্ৰায়কেইটা ভিডিঅ'ত কৈ আছিলোঁ যে বানপানী হোৱাৰ সময়ত মানুহে যিটো সমস্যাৰ সন্মুখীন কৰে, বানপানী শেষ হোৱাৰ পাছত মানুহে তাতকৈ 10 গুণ বেছি সমস্যাৰ সন্মুখীন কৰিবলগীয়া হয়। কাৰণ বানপানী হৈ থাকোঁতে মানুহে ধৰি লওক ক'ৰবাৰ শিবিৰত আছেগৈ বা কাৰোবাৰ ঘৰত আছেগৈ বা ক'ৰবাত ধৰি লওক টেণ্ট এটা পাতি তেওঁলোক একেলগে আছে, কিন্তু যেতিয়া বানপানী শুকাই যোৱাৰ পিছত যেতিয়া মানুহে নিজৰ ঘৰলৈ উভতি যাবলগীয়া হয়, যেতিয়া দেখেগৈ যে ঘৰত একো আচবাবেই নাই, ঘৰ বেৰ সকলোবিলাক নাইকিয়া হৈ গুচি গ'ল, কিছুমানৰতো ঘৰ যে আছিলে তাত সেইটো চিনচাপ নাইকিয়া হৈ গ'ল। গতিকে বহুতো মানুহে এতিয়া নানান ধৰণৰ সমস্যাৰ সন্মুখীন কৰিছে। বহুতবিলাক জেগাত মৃতদেহ উদ্ধাৰ হৈছে, কোনোবা ধৰি লওক এনেকুৱা মানুহ ধৰা পৰিছে যিবিলাক বহুত দিনৰ পৰা নিৰুদ্দেশ হৈ আছিলে, আৰু এতিয়া পানী যেতিয়া শুকাই গ'ল তেওঁলোক এতিয়া ওলাই পৰিছে। গতিকে মানে এটা চাব নোৱাৰা এটা দৃশ্য বৰ্তমান আমি দেখিবলৈ পাই আছোঁ। গতিকে সেই সময়তে নেপালীখুটিৰ এখন গাঁও আছে, যিখন গাঁৱৰ নাম হৈছে মাজগাঁও, নেপালীখুটি মাজগাঁও। এই গাঁওখনত এতিয়া তেওঁলোকে কৈছে যে ইয়ালৈ কোনো মানুহ অহাই নাই, চব নেপালীখুটিলৈ গৈ আছেগৈ, আৰু সেই জেগাডোখৰ যিখিনি মানুহ আছে সেই মানুহখিনি এতিয়াও ধৰি লওক সাহায্যৰ পৰা বা তেওঁলোক যিখিনি পৰ্যাপ্ত সহায় সেই সহায়ৰ পৰা তেওঁলোক বঞ্চিত হৈ আছে বুলি কৈছে, আৰু লগতে সেই মানুহখিনি ঘৰ একদমেই নাইকিয়া হৈছে বুলি কৈছে, কেৱল খুঁটা কেইটাহে বাচি আছে বুলি কৈছে। গতিকে আপোনালোক যদি নেপালীখুটিলৈ গৈছে বা যাম ভাবিছে তেনেকুৱা ক্ষেত্ৰত এই গাঁওখনলৈ নিশ্চয় এবাৰ যাব, যিখনৰ নাম হৈছে নেপালীখুটিৰ কাষতে আছে মাজগাঁও বুলি তেওঁলোকে কৈছে। গতিকে গাঁওখনলৈ যাবলৈ চেষ্টা কৰিব। আৰু এতিয়া খবৰ ওলাই পৰিছে যে বহুতবিলাক মানুহ জ্বৰত আক্ৰান্ত হৈ মৃত্যু হৈছে। কাৰণটো এইটোৱে যে উপযুক্ত চিকিৎসা সেৱাৰ পৰা বঞ্চিত নাজিৰাৰ বানাক্ৰান্ত এতিয়া ৰাইজ। বানত বিধ্বস্ত নাজিৰাৰ হোলাংকাটনিত মৃত্যু একেখন গাঁৱৰে 2জন লোকৰ। বানৰ পাছতে জ্বৰ আৰু ডায়েৰিয়া হৈ মৃত্যু ভাগ্য গগৈ আৰু
মণ্টু গগৈ নামৰ দুজন লোক। গতিকে কাৰণ এতিয়া কিছুমান মানুহ ধৰি লওক বহুত দিন বানপানীতে তেওঁলোক থাকিবলগীয়া হ'ল, মানে 24 ঘণ্টাই তেওঁলোক ধৰি লওক পানীতে ঘূৰি ফুৰিবলগীয়া হৈছে। বহুতো মানুহ এতিয়া জ্বৰত আক্ৰান্ত হৈছিলে আৰু তাৰে এতিয়া 3-4 গৰাকী মানুহৰ মৃত্যু হৈছে বুলিও খবৰ আহিছে। গতিকে চৰকাৰক মই এটাই অনুৰোধ কৰিছোঁ যে আপোনালোকে এটা কেম্প পাতক, চৰকাৰী চিকিৎসাৰ কেম্প পাতক। আপোনালোকে প্ৰত্যেকখন গাঁৱতে বা প্ৰত্যেকডোখৰ জেগাতে আপোনালোকে কেম্প এটা পাতক আৰু সেই মানুহখিনি য'ত ধৰি লওক গাঁৱৰ চুকে কোণে সোমাই আছে, যোন মানুহ ধৰি লওক বেমাৰত পৰি আছে, তেওঁলোকক উলিয়াই আনি আপোনালোকে চিকিৎসা কৰাৰ ব্যৱস্থা কৰক। গতিকে চৰকাৰক এইটোৱে অনুৰোধ কৰিছোঁ যে আপোনালোকে চিকিৎসাৰ ওপৰত এতিয়া অকল কৰিব লাগিব, কাৰণ এই মানুহখিনি বহুত দিনৰ পৰা পানীত ধৰি লওক অহা যোৱা কৰি আছে, তেওঁলোক পানীতে থাকিবলগীয়া হৈছে, নানান ধৰণৰ ধৰি লওক তেওঁলোকৰ বেমাৰ হৈছে। গতিকে এইখিনিৰ ওপৰত যদি চৰকাৰে এতিয়া নজৰ নিদিয়ে, তেনেকুৱা ক্ষেত্ৰত আহিবলগীয়া সময়ত এই মানুহখিনিয়ে কেনেকুৱা ধৰণৰ কি বেমাৰৰ সন্মুখীন কৰিবলগীয়া হ'ব তাৰ কোনো ঠিকনা নাই। গতিকে চৰকাৰে ইয়াৰ ওপৰত এতিয়া নজৰ দিয়াটো বহুত বেছি গুৰুত্বপূৰ্ণ। আগবাঢ়িছে পিছৰটো খবৰলৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিহেতু বানাকান্দ ৰাইজৰ ওচৰলৈ গৈছিলে আৰু বানাকান্দ ৰাইজৰ ওচৰলৈ গৈ তেওঁ ৰাইজক আশ্বাস দিলেগৈ যে চৰকাৰ আপোনালোকৰ ওচৰত আছে, কেনেকৈ চৰকাৰে সহায় কৰিব, কি কৰিব, এইখিনি কথা তেওঁলোকক ক'লেগৈ। আৰু সেই সময়তে বহুতো মানুহে চৰকাৰক এটা গোচৰ দিছে যে যিখিনি কয়লা খনন হৈ আছে বা শিল খনন হৈ আছে, এইখিনি এটা বন্ধ কৰা বহুত বেছি প্ৰয়োজনীয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত বহুতে অনুৰোধ কৰিলে যে এইখিনি এতিয়া বন্ধ নকৰিলে আমাৰ যি উজনি বাকী আছে আমি একদম শেষ হৈ গুচি যাম। গতিকে চৰকাৰে এতিয়া ইয়াৰ ওপৰত কি একশ্যন লয়, আহিবলগীয়া 2-3 মাহৰ ভিতৰত চৰকাৰ কেনেকুৱা পদক্ষেপ হয়, এইটো লক্ষণীয় বিষয় হ'ব। আৰু আমাৰ যিসমূহ সংগঠন আছে তেওঁলোকেও নিশ্চয় চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব লাগিব যে এনেকুৱা ধৰণৰ য'ত ধৰি লওক কয়লা খনন হৈ আছে বা শিল খনন হৈ আছে, য'ত প্ৰকৃতিক নষ্ট কৰি থকা হৈছে, এই ধৰণৰ কাৰুকাৰ্যবিলাক যাতে সোনকালে তেওঁলোকে বন্ধ কৰে। যদি এইবিলাকৰ ওপৰত তেওঁলোকে ষ্ট্ৰিক্ট একশ্যন নলয়, তেনেকুৱা ক্ষেত্ৰত কিন্তু এই যে বানপানী হৈ যোৱা দেখিলে আপোনালোকে, এই বানপানী যে আকৌ নাহিব ইয়াৰ কোনো প্ৰশ্নই নাই। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহুতে অনুৰোধ কৰিছে যে কয়লা খনন, শিল খনন এইবিলাক বন্ধ কৰিব লাগে। গতিকে চৰকাৰে ইয়াৰ ওপৰত কি পদক্ষেপ লয় এইটো নিশ্চয় এটা লক্ষণীয় বিষয় হ'ব। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকলৈ সৰু এটা অনুৰোধ, আপুনি যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছে আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে, তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টোত লাইক এটা কৰি দিয়ক আৰু এই চেনেলটোলৈ যদি প্ৰথম আহিছে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ খবৰ সদায় ৰাতিপুৱা চাই থাকিবৰ কাৰণে। গৈছে পিছৰটো খবৰলৈ। আপোনালোকৰ হাতত যদি পেন কাৰ্ড আৰু আধাৰ কাৰ্ড আছে তেনেহ'লে সোনকালে আপুনি এই কামটো এতিয়া কৰি লওক। পেন কাৰ্ড আধাৰ কাৰ্ড থকা লোকসকলে যদি এতিয়ালৈকে পেন আৰু আধাৰ কাৰ্ড লিংক কৰা নাই তেনেহ'লে ফ্ৰীতে আপোনালোকে লিংক কৰিব পাৰিব। যিহেতু আমাৰ অসমৰ কাৰণে মেণ্ডেটৰী নহয়, কিন্তু এতিয়া যদি আপুনি পেন কাৰ্ড বা আধাৰ কাৰ্ড লৈ কিবা এটা যদি লোন ল'বলৈ যায় তেনেহ'লে তেওঁলোকে কৈ দিয়ে যে আপোনাৰ পেন আৰু আধাৰ কাৰ্ড লিংক হৈ থকা নাই, এইটো আপুনি লিংক কৰিব লাগিব। যিহেতু অসমৰ ক্ষেত্ৰত এতিয়ালৈকে তেওঁলোকে মেণ্ডেটৰী কৰা নাছিলে আৰু এতিয়ালৈকে ফ্ৰীয়ে কৰি থৈছে, গতিকে সোনকালে আপোনালোকে পেন আৰু আধাৰ কাৰ্ডটো লিংক কৰি ল'ব। বহুতে মোক যোৱা 2-3টা ভিডিঅ' আগত মই যেতিয়া কথাটো কৈছিলোঁ তেওঁলোকে কমেণ্ট কৰিছিলে যে ফ্ৰী হৈ থকা নাই, পইচা দিবলগীয়া হৈছে। ক'তো পইচা দিবলগীয়া হোৱা নাই, আপোনালোকে নিজেই কৰিব পাৰিব। অনলাইন কেফেত যদি আপোনালোকে কৰিবলৈ যায় তেনেহ'লে তেওঁলোকে আপোনাৰ পৰা 20 পৰা 50 টকা এটা ল'ব পাৰে, কিন্তু ঘৰতে যদি আপুনি কৰে 24 ঘণ্টা বা 48 ঘণ্টা লাগিব, আপোনাৰ ফ্ৰীতে সেই কামটো হৈ যাব। পেন আধাৰ কাৰ্ড যদি আপুনি এতিয়াও লিংক কৰা নাই সোনকালে লিংক কৰি ল'ব, কাৰণ কেতিয়া তেওঁলোকে এই ফ্ৰীটো আঁতৰাই মেলি অসমৰ কাৰণে মেণ্ডেটৰী কৰি দিয়ে, তাৰ পৰা 1000 টকা লগাই দিয়ে, সেইটো আপুনি একো গম নাপায়। বাকী ৰাজ্যততো আপুনি 1000 টকা দি ভৰিয়ে এতিয়া পেন আধাৰ কাৰ্ড লিংক কৰিবলগীয়া হৈ আছে। আমাৰ অসমৰ ক্ষেত্ৰতে এইটো এতিয়া ফ্ৰী হৈ আছে। গতিকে আপুনি পেন আধাৰ কাৰ্ড যদি এতিয়াও লিংক কৰোৱা নাই সোনকালে পাৰিলে আজিয়ে আপুনি লিংক কৰি ল'ব। যদি লিংক কৰিলে তেনেকুৱা ক্ষেত্ৰত আপুনি কোনো ধৰণৰ একো কৰাৰ প্ৰয়োজন নাই। আগবাঢ়িছে পিছৰটো খবৰলৈ। অসম চৰকাৰে এটা প্ৰতিবেদন মুকলি কৰিছে, তাত তেওঁলোকে উল্লেখ কৰিছে যে বানাক্ৰান্তৰ প্ৰায় ৭৫,০০০ পৰিয়ালৰ প্ৰতিটো পৰিয়াললৈ তেওঁলোকে এতিয়া ১৫,০০০ টকা মুকলি কৰিছে। পৰৱৰ্তী সময়ত তেওঁলোকে আকৌ 10,০০০ টকা দিব বুলি কৈছে। ৯ আগষ্টৰ পৰা ক্ষয় ক্ষতিৰ সম্পূৰ্ণ জৰীপ হ'ব আৰু জৰীপ সম্পূৰ্ণ হোৱাৰ পাছত পুনৰ সংস্থাপনৰ পৰৱৰ্তী ধন মুকলি কৰা হ'ব। প্ৰথম কিস্তিৰ ধনৰাশি তেওঁলোকে মুকলি কৰিছে আৰু 15,০০০কৈ টকা তেওঁলোকে এতিয়া বিতৰণ কৰিছে। আহিবলগীয়া সময়ত তেওঁলোকে আকৌ 10,০০০ টকা দিব বুলি কৈছে। 9 আগষ্টৰ পৰা তেওঁলোকে জৰীপ আৰম্ভ কৰিব আৰু জৰীপ সম্পূৰ্ণ হোৱাৰ পাছত পুনৰ সংস্থাপনৰ পৰৱৰ্তী ধন তেওঁলোকে মুকলি কৰিব। গতিকে চৰকাৰে এতিয়া 9 আগষ্টৰ পৰা তেওঁলোকে জৰীপসমূহ আৰম্ভ কৰিব, কাৰ কি ক্ষতি হ'ল, কাৰ ধৰি লওক পশুধন ক্ষতি হৈছে, কাৰ ঘৰ দুৱাৰ ভাঙি গ'ল। গতিকে সেইটো হিচাপত তেওঁলোকে 3 নম্বৰ যিটো কিস্তি মুকলি কৰিব সেইটো হিচাপত তেওঁলোকে মুকলি কৰিব আৰু দ্বিতীয় যিটো কিস্তি সেইটো তেওঁলোকে এতিয়া 10,০০০ টকা মুকলি কৰিব বুলি কৈছে। এতিয়া বানাক্ৰান্ত ৰাইজৰ কাৰণে চৰকাৰে কি ধৰি লওক পদক্ষেপ লৈছে সেইখিনি আপোনাক কৈ দিওঁ। গৃহ, শিক্ষা আৰু গাড়ী ঋণ কিস্তি পৰিশোধৰ ক্ষেত্ৰত বিৰতি এতিয়া 6 মাহ, ঋণ পৰিশোধৰ বৰ্ধিত ম্যাদ এতিয়া 1 বছৰ পৰ্যন্ত বঢ়াই দিছে। শস্য আৰু আত্মসহায়ক গোটৰ ঋণ কিস্তি পৰিশোধৰ ক্ষেত্ৰত এতিয়া বিৰতি 6 মাহ, ঋণ পৰিশোধৰ বৰ্ধিত ম্যাদ 1 পৰা 10 বছৰ। মীন পালন, কুকুৰা পালন, গাহৰি পালন আৰু দুগ্ধ উদ্যোগৰ ঋণ কিস্তি পৰিশোধৰ ক্ষেত্ৰত বিৰতি 6 মাহ, ঋণ পৰিশোধৰ বৰ্ধিত ম্যাদ 1 বছৰৰ পৰা 2 বছৰলৈকে তেওঁলোকে কৰি দিছে। ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ ঋণ কিস্তি পৰিশোধৰ ক্ষেত্ৰত বিৰতি 6 মাহ, ঋণ পৰিশোধৰ বৰ্ধিত ম্যাদ 3 পৰা 7 বছৰ তেওঁলোকে কৰি দিছে। উপভোক্তা ঋণ বৰ্তমান ঋণ লওঁতাসকলক 10,০০০ টকা পৰ্যন্ত
জামানতবিহীন ব্যৱসায়িক ঋণ প্ৰদান কৰা হ'ব বুলি কৈছে। অৰ্থাৎ যিসকলে ধৰি লওক ব্যৱসায় কৰিবৰ কাৰণে লোন লৈছিলে তেওঁলোকক জামানতবিহীন 10,000 টকা এতিয়া লোন প্ৰদান কৰিব বুলি কৈছে। এই সুবিধা কোনে কোনে লাভ কৰিব সেইটো আপোনাক কৈ দিছোঁ। শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ ঋণ লওঁতাসকল যাৰ গৃহ, শস্য অথবা অন্যান্য সা সম্পত্তি বানপানীত ক্ষতিগ্ৰস্ত হৈছে। সক্ৰিয় ঋণ একাউণ্ট থকা লোক, 19 জুলাই 2026 বা তাৰ পৰৱৰ্তী সময়ত বানপানীয়ে ক্ষতিগ্ৰস্ত কৰা লোক। কোনে কোনে এই সুবিধা লাভ নকৰে? নিষ্ক্ৰিয় বা NPA হৈ থকা ঋণ একাউণ্টৰ যিসকল গৰাকী আছে তেওঁলোকে এই পইচা লাভ নকৰে। ঋণ পৰিশোধত সকাহৰ অনুমোদন। জিলা আয়ুক্তৰ অধ্যক্ষতাত গঠিত জিলা ঋণ সমিতিয়ে সংশ্লিষ্ট বেংকৰ জৰিয়তে সুবিধাবোৰৰ বাবে যোগ্য বিবেচিত ঋণসমূহ অনুমোদন কৰিব। অৰ্থাৎ আপোনালোক এনেকুৱা নহয় যে বোলে যোৰহাটত আছে বা শিৱসাগৰত আছে তেতিয়া আপোনালোকে এইখিনি সকাহ পাব, তেনেকুৱা নহয়। আপোনালোকৰ ঘৰত যদি পানী সোমাইছিলে 19 জুলাই পিছত যদি আপোনালোকৰ ঘৰ বা 19 জুলাইৰ পৰা যদি আপোনালোকৰ পানী সোমাইছে আৰু আপোনালোকৰ ঘৰ দুৱাৰ একদম শেষ কৰি দিলে বা আপোনালোকৰ অৱস্থা একদমেই বেয়া হৈ গ'ল, বোলে একদম থাকিব নোৱাৰা এটা অৱস্থা বা আপোনালোকৰ উপাৰ্জন একদমেই এতিয়া নাই, তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে এই যিটো সকাহ সেইটো দিব বুলি কৈছে। যদি আপোনালোকৰ অঞ্চলত পানী হোৱা নাই বা ঘৰে দুৱাৰে আপোনাৰ পানী হোৱা নাই, মানে আপোনাৰ কোনো ধৰণৰ একো ক্ষতি হোৱা নাই, তেনেকুৱা ক্ষেত্ৰত এই সকাহটো আপোনালোকে লাভ নকৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো আহিছে কমনৱেলথ গেমছক লৈ। 2030 বৰ্ষত ভাৰতত অনুষ্ঠিত হ'ব কমনৱেলথ গেমছ। গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত হ'ব কমনৱেলথ গেম 2030। সোমবাৰে গ্লাছগোৰ সামৰণি অনুষ্ঠানত 2030 কমনৱেলথ গেমছৰ দায়িত্ব অৰ্পণ আহমেদাবাদক। লগতে সমাপ্ত হ'ল গ্লাছগো কমনৱেলথ গেমছ। 39টা পদকেৰে তালিকাৰ 4ৰ্থ স্থানত ভাৰত। 13টা সোণ, 17টা ৰূপ আৰু 9টা ব্ৰঞ্জৰ পদক জয় কৰে ভাৰতে। 17টা সোণ, 45টা ৰূপ আৰু 56টা ব্ৰঞ্জ সহ মুঠ 171টা পদকেৰে তালিকাৰ শীৰ্ষস্থান দখল কৰে অষ্ট্ৰেলিয়াই। গতিকে আৰু এটা খবৰ আহিছে এতিয়া খেল জগতক লৈ, আৰু এইটো খবৰ আমাৰ অসমৰ কাৰণে হয়। থাইলেণ্ডৰ হিৰোজ আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত উজলিছে অসমৰ খেলুৱৈ। 7টা সোণ, 13টা ৰূপৰ সৈতে মুঠ 35টা পদক অৰ্জন অসমৰ 40জনীয়া দলটোৰ। গতিকে সকলোলৈকে আমাৰ তৰফৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল। আগবাঢ়িছে পিছৰটো খবৰলৈ। আপোনালোকৰ ঘৰত যদি এটা ৰন্ধন গেছ আছে তেনেহ'লে এই খবৰটো আপোনালোকৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ। চৰকাৰে 16 আগষ্টৰ ভিতৰত আপোনালোকক এটা কাম কৰিবলৈ কৈছে, যদি নকৰে ৰন্ধন গেছ পোৱাৰ পৰা আপোনালোক বঞ্চিত হ'ব। আপোনালোকে যদি এতিয়ালৈকে EKYC কৰা নাই তেনেকুৱা ক্ষেত্ৰত 16 আগষ্ট হৈছে আপোনালোকৰ কাৰণে লাষ্ট ডেট। তাৰ আগতে আপোনালোকক এতিয়া ৰন্ধন গেছৰ EKYC কৰাটো মেণ্ডেটৰী বুলি কৈছে। যদি আপুনি নকৰে তেনেকুৱা ক্ষেত্ৰত আহিবলগীয়া সময়ত আপুনি চিলিণ্ডাৰ বুক বা গেছ এটা পোৱাত আপোনালোকে অসুবিধাৰ সন্মুখীন কৰিব লাগিব। যদি আপুনি কৰি থৈছে তেনেকুৱা ক্ষেত্ৰত কোনো প্ৰব্লেম নাই, কিন্তু চৰকাৰে বহুত দিনৰ পৰা কৈ আছিলে আপোনালোকক কৰিবলৈ, কিন্তু বহুতো মানুহে এতিয়াও EKYC কৰা নাই। যদি কৰা নাই সোনকালে আপুনি 16 আগষ্টৰ ভিতৰত এতিয়া কৰি ল'ব লাগিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। বানপীড়িতৰ বাবে ব্যক্তিগত প্ৰচেষ্টাত 2 লক্ষাধিক টকাৰ ঔষধ যোগান মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। গুৱাহাটী প্ৰেছ ক্লাবে অনুষ্ঠিত কৰিবলগীয়া চিকিৎসা শিবিৰৰ বাবে প্ৰয়োজনীয় ঔষধ যোগান মন্ত্ৰীগৰাকী। গতিকে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই এতিয়া 2 লাখ টকা তেওঁ ঔষধ প্ৰদান কৰিব। গুৱাহাটী প্ৰেছ ক্লাবে এটা তেওঁলোকে চিকিৎসা শিবিৰ পাতিব বুলি কৈছে। সেই শিবিৰত তেওঁলোকে এতিয়া জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই এতিয়া 2 লাখ টকাৰ ঔষধ দিব বুলি কৈছে। গৈছে পিছৰটো খবৰলৈ, আৰু খবৰটো আহিছে ট্ৰাই তৰফৰ পৰা। ট্ৰাই এটা এপ্লিকেশ্যন মুকলি কৰিছে যিটো প্লে ষ্ট'ৰত উপলব্ধ আছে। এই এপ্লিকেশ্যনটোৰ জৰিয়তে এতিয়াৰ পৰা যদি আপোনালোকৰ কল ড্ৰপ হয় তেনেকুৱা ক্ষেত্ৰত ডাইৰেক্টলি আপোনালোকে ট্ৰাইক কমপ্লেইন কৰিব পাৰিব। আপুনি বোলে এটা নিৰ্দিষ্ট অঞ্চলত বাস কৰে আৰু আপোনালোকৰ এয়াৰটেল, জিঅ' বা যিকোনো নেটৱৰ্কৰ যদি ৰেগুলাৰ যদি আপোনালোকৰ ধৰি লওক কল ড্ৰপ হৈ আছে, কাৰোবালৈ ফোন কৰিছে কাট খাই গৈছে, ভালকৈ নুশুনে, তেনেকুৱা ক্ষেত্ৰত সেই এপ্লিকেশ্যনটোৰ জৰিয়তে আপোনালোকে ডাইৰেক্টলি তেওঁলোকক কমপ্লেইন কৰিব পাৰিব বুলি কৈছে। আৰু এপ্লিকেশ্যনটো মই ফটো আপোনালোকৰ স্ক্ৰীণত দি দিছোঁ। আপোনালোকে এপ্লিকেশ্যনটো ডাউনলোড কৰিব পাৰে, আৰু আপোনালোকৰ অঞ্চলত যদি নেটৱৰ্ক প্ৰব্লেম হয় তেনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ লগত আপোনালোকে ডাইৰেক্টলি তেওঁলোকক কমপ্লেইন দিব পাৰে। চিকিৎসকসকলে এটা গুৰুত্বপূৰ্ণ জাননী জাৰি কৰিছে যে আপোনালোকে যদি ৰেগুলাৰ আপোনাৰ হেল্থৰ চেকআপ কৰোৱাই থাকে, মানে চিকিৎসালয়লৈ গৈ নহয়, ধৰি লওক আপোনালোকে যিবিলাক স্মাৰ্ট ৱাটচ আজিকালি পায়, এপল ৱাটচে হওক বা নৰ্মেল যিবিলাক আমাৰ স্মাৰ্ট ৱাটচ, এইবিলাকত আপোনাৰ হেল্থ ডাটাটো দি থাকে যে আপোনাৰ ধৰি লওক অক্সিজেন লেভেলটো কিমান আছে বা ব্লাড প্ৰেছাৰ কিমান হৈ আছে, এনেকুৱা ধৰণৰ বহুতবিলাক ডাটা আপুনি হাততে আজিকালি চাই থাকিব পাৰে। গতিকে আপোনালোকৰ যদি এটা হেবিট হৈ গ'ল যে বাৰে বাৰে আপুনি এইটো চাই থাকে, তেনেকুৱা ক্ষেত্ৰত এইটো আপোনাৰ স্বাস্থ্যৰ কাৰণে এতিয়া বিপদজনক বুলি কৈছে। কাৰণ এনেকুৱা ফলত আপোনাৰ যিটো মানসিক চাপ সেইটো বাঢ়ি যায়, আৰু অকণমান কেতিয়াবা আপুনি যদি গণ্ডগোল দেখে বডিটোত তেতিয়া আপোনালোকে চিন্তাত পৰি যায়, আৰু সেইটোৱে আপোনাৰ বেমাৰটো আৰু বেছি কৰি দিয়ে। গতিকে তেওঁলোকে কৈছে যে আপোনালোকে পৰাপক্ষত এইবিলাকৰ এডিক্ট নহ'ব। কেতিয়াবা কিবা কাৰণত চাবলগীয়া হৈছে বেলেগ কথা, কিন্তু পৰাপক্ষত আপোনালোকে এইবিলাকৰ এডিক্ট হৈ মেলি যদি এইবিলাকৰ ভৰসাতে আপোনালোকে স্বাস্থ্যটো এৰি দিয়ে তেনেকুৱা ক্ষেত্ৰত সমস্যাত পৰিব। যিমান পাৰে এক্সাৰচাইজ কৰিবলৈ আপোনালোকক কৈছে, আৰু লগতে মানুহখিনিয়ে সুস্থ সবল হৈ থাকিবৰ কাৰণে যি খাব লাগে, যি কৰিব লাগে সেইখিনি কৰিবলৈ কৈছে। যদি আপোনালোকে এটা ঘড়ীৰ ওপৰত ভৰসা কৰি থাকে যে আজি মোৰ ব্লাড প্ৰেছাৰ ইমান হৈ গ'ল, আজি মোৰ ধৰি লওক অক্সিজেন লেভেল ইমান কমি গৈছে, এইবিলাক চাই থাকিলে আপোনালোকৰ মানসিক চাপটো বাঢ়ি যাব আৰু আপুনি সমস্যাত পৰিব পাৰে বুলি কৈছে। আগৈছে পিছৰটো খবৰলৈ। টেলিগ্ৰাম যিহেতু চৰকাৰে বেন কৰি দিছিলে নীট পৰীক্ষাৰ সময়ত, গতিকে সেই সময়তে টেলিগ্ৰামটো এপ্লিকেশ্যন ষ্ট'ৰবিলাকৰ পৰা আঁতৰাই দিয়া হৈছিলে, যেনে এপ ষ্ট'ৰ বা প্লে ষ্ট'ৰ। এতিয়া সেই এপটো আকৌ এভেইলেবল হৈ গ'ল। বহুতৰে কাৰণে এভেইলেবল হোৱা নাছিলে, তেওঁলোকে
বেনটো উঠাই লোৱাৰ পাছতো গতিকে এতিয়া আকৌ এভেইলেবল হৈ গৈছে গতিকে আপোনালোক যদি টেলিগ্ৰাম ইউজাৰ হয় আৰু ডাউনলোড কৰিব পৰা যদি নাছিলে টেলিগ্ৰাম এপ্লিকেশ্যনটো তেনেহ'লে এতিয়া আপোনালোকে টেলিগ্ৰাম এপ্লিকেশ্যন আকৌ ডাউনলোড কৰিব পাৰিব হোৱাটছআপ ইউজাৰসকলৰ কাৰণে এটা ভয়ংকৰ খবৰ আহিছে যে হোৱাটছআপৰ আপোনাৰ যিটো একাউণ্ট আছে সেইটো বেন হৈ গৈছে এতিয়া বহুতৰে হোৱাটছআপ একাউণ্ট ব্লক কৰি দিয়া হৈছে কিছুমানৰ বেন হৈ গৈছে গতিকে আপোনালোকৰ যিটো হোৱাটছআপ একাউণ্ট সেইটো এতিয়া ব্লক হ'ব পাৰে বা বেন হৈ যাব পাৰে কিয় মই আপোনাক সেইটো কৈ দিছোঁ যদি আপোনালোকে হোৱাটছআপত আনইউজুৱেল কিবা এক্টিভিটি কৰে বা এনেকুৱা ধৰণৰ কিবা এপ্লিকেশ্যনত সোমাই আছে কিবা গ্ৰুপত সোমাই আছে য'ত ধৰি লওক কিমান খেলিমেলি কাম কৰা হয় স্কেমৰ ৰিলেটেড কথা পতা হয় মানুহক স্কেম কৰি থকা হয় বা 18+ কিবা গ্ৰুপত আপুনি সোমাই আছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ যিটো একাউণ্ট আছে সেইটো তেওঁলোকে বন্ধ কৰিব পাৰে বুলি কৈছে ফ্ৰড ৰিলেটেড কিবা যদি কাম আপোনাৰ ফোন নম্বৰ থ্ৰু দি হৈ আছে আপোনাৰ ওপৰত যদি ৰিপৰ্ট পৰিছে তেনেকুৱা ক্ষেত্ৰত আপোনাৰ একাউণ্টটো তেওঁলোকে ব্লকো কৰিব পাৰে বা টেম্পৰলি তেওঁলোকে ক্ল'জ কৰি থ'ব পাৰে যদি টেম্পৰলি ক্ল'জ কৰে 24 ঘণ্টাৰ পিছত তেওঁলোকে ৰিভিউ কৰি ঘূৰাই দিব আৰু যদি নকৰে তেনেকুৱা ক্ষেত্ৰত বেন হৈ যাব গতিকে ভাৰতবৰ্ষৰ বহুতো মানুহৰ একাউণ্ট এতিয়া বেন বা ব্লক হৈছে বুলি খবৰ আহিছে গতিকে আপোনালোকে যদি হোৱাটছআপ ইউজ কৰে এই ধৰণৰ আপোনালোকে কামৰ পৰা বিৰত থাকিব আগবাঢ়িছে পিছৰটো খবৰলৈ মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াৰ তৰফৰ পৰা এটা ফেচবুক পোষ্ট জাৰি কৰা হয় যিটো ফেচবুক পোষ্টত তেওঁ উল্লেখ কৰে যে যিসকল মানুহৰ বানপানীত ফিচাৰীসমূহ উটি গৈছে বা ফিচাৰীসমূহত তেওঁলোকৰ পানী সোমাইছে তেওঁলোকক কেইটামান কাম কৰি ল'বলৈ কৈছে এতিয়া 4 আগষ্ট 2024 ভিতৰত যিসকলৰ ফিচাৰী বুৰ গৈছে তেওঁলোকে আজি এই কামখিনি কৰি লওক ফিচাৰী বুৰ যোৱা ঠাইত থিয় হৈ এটা GPRS ফটো তুলিব ফটোখন A4 কাগজত প্ৰিণ্ট কৰি গাঁওবুঢ়াৰ পৰা চহী ল'ব আজিয়ে মেইন বিষয়ে আপোনাক ইয়াত 4টা নম্বৰ দিছে এই নম্বৰ যোগাযোগ কৰি চক্ৰ বিষয়া তিয়কৰ কাৰ্যালয়ত পুৱা 10 পৰা 6 বজাৰ ভিতৰত তলৰ কাগজবোৰ জেৰক্স কৰি জমা দিব বেংকৰ পাছবুকৰ প্ৰথম পৃষ্ঠা ফটো আধাৰ কাৰ্ড পেন কাৰ্ড আৰু ভোটাৰ কাৰ্ড এই আপোনালোকে 4টা নথিপত্ৰ জেৰক্স কৰি ল'ব আৰু লগতে আপোনাক যিখন ফটো তুলিবলৈ কৈছে ফটোখন A4 কাগজত প্ৰিণ্ট আউট কৰি তাত গাঁওবুঢ়া চহী ল'ব তাৰ পৰা আপোনালোকে আটাইকেইটা নথিপত্ৰ গাঁঠি আপুনি 10 পৰা 6 বজাৰ ভিতৰত তিয়কৰ যি চক্ৰ চাৰ্কুল অফিচ আছে তাত আপোনাক জমা কৰিবলৈ কৈছে বিভাগ আৰু গাঁওবুঢ়াই সকলোকে খবৰ নিদিয়াৰ বাবে বহুতে সুবিধাৰ পৰা বঞ্চিত হ'ব পাৰে গতিকে যিসকলৰ ফিচাৰী বুৰিছে তেওঁলোকে খবৰটো পাই লগে লগে কামখিনি কৰক অন্তিম সময় হৈছে 6 আগষ্ট গতিকে আপোনালোক যদি তিয়ক চাৰ্কুল অফিচৰ আণ্ডাৰত পৰে বা যোৰহাটত যদি আপুনি থাকে তেনেহ'লে মেইন বিষয়াসকলৰ লগত যোগাযোগ কৰি ক'ত কেনেকৈ কি জমা কৰিব লাগিব আপোনালোকে জমা কৰিবগৈ লাগিব আৰু লগতে আপুনি যদি তিয়ক সমষ্টি ওচৰে পাজৰে থাকে বা তিয়ক সমষ্টি আণ্ডাৰত আছে বা ধৰি লওক আপোনালোকে তাৰ আশে পাশে থাকে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে মেইন বিষয়াসকলৰ লগত যোগাযোগ কৰি আপোনালোকে তিয়কৰ যিটো চাৰ্কুল অফিচ আছে তাত 6 পৰা 10 বজাৰ ভিতৰত আপোনালোকে গৈ মেলি এই নথিপত্ৰখিনি জমা কৰিব লাগিব 6 আগষ্ট হৈছে আপোনাৰ লাষ্ট ডেট আগবাঢ়িছে পিছৰটো খবৰলৈ ৰণদীপ হুডা যিহেতু আমাৰ অসমলৈ এতিয়া আহিছে গতিকে ৰণদীপ হুডাই এটা বহুত ডাঙৰ এটা তেওঁ মানে কথা কৈ দিয়ে যিটো কথা কোৱাৰ পিছত কিছুমান মানুহৰ অকণমান গা পুৰিবও পাৰে তেওঁ কৈছে যে ব্ৰহ্মপুত্ৰৰ বাবে এই বানপানী হোৱা নাই নাগালেণ্ড সীমান্তত হোৱা খননৰ বাবে সেই বানপানী হৈছে যিটো আমাৰ বহুতে আমি কৈ আছিলোঁ যে পাহাৰত ইমান ধৰি লওক খনন হৈছে শিল বালি কয়লা এইবিলাকৰ যি মাফিয়াগিৰি চলি থাকে যাৰ কাৰণে এনেকুৱা ধৰণৰ সমস্যা আমি সন্মুখীন কৰিছোঁ গতিকে এতিয়া ৰণদীপ হুডা যিহেতু তেওঁ গ্ল'বেল শিখ নামৰ এটা বহুত ভাল অৰ্গেনাইজেশ্যনৰ লগত তেওঁলোকে আহি ইয়াত মানুহখিনি সহায় কৰি আছে শিখ সম্প্ৰদায়ৰ মানুহখিনি মানে য'তে যি সমস্যা হওক তেওঁলোক আহিবই তাত গতিকে তালৈ আহিছে তেওঁ এতিয়া আহি মেলি তেওঁ এই মন্তব্যটো দিলে যে এই যি বানপানী হৈ আছে এই বানপানীটো এতিয়া নাগালেণ্ডৰ সীমান্তত যি খনন হৈ আছে এই খননৰ কাৰণে হৈছে বুলি কৈছে গতিকে আপোনালোকৰ মতামত কি তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব কৈছোঁ যে শেষৰ দুটা খবৰলৈ প্ৰথমটো আহিছে অৰুণোদয় আঁচনিক লৈ আপোনালোকৰ মাজৰে অৰুণোদয় আঁচনিৰ যিসকল হিতাধিকাৰী আছে আপোনালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ আছে অৰুণোদয় আঁচনিৰ বহুতো লোকে এতিয়া 2500 টকাকৈ লাভ কৰিছে কিন্তু বহুতো লোকে এতিয়া 1100 বা 2500 তেওঁলোকে এটকাও লাভ কৰা নাই তেওঁলোকৰ বেংক আধাৰ কাৰ্ড লিংক হৈ আছে তাৰ পাছতো তেওঁলোকে পইচাটোৰ পৰা বঞ্চিত হৈ আছে গতিকে আপুনি যদি অৰুণোদয় আঁচনি পইচা নাপালে তেনেকুৱা ক্ষেত্ৰত কেইটামান আপুনি কাম কৰি লওক আপোনালোকে প্ৰথমে UID অফিচিয়েল ৱেবছাইটত গৈ আপোনাৰ বেংক আৰু আধাৰ কাৰ্ডটো লিংক হৈ আছে নে নাই সেইটো আপুনি চেক কৰক যদি লিংক হৈ থকা নাই সোনকালে আপুনি লিংক কৰিব লাগিব বা বেংকত গৈ আপোনালোকে যোগাযোগ কৰিবগৈ পাৰে যদি আপোনালোকে সকলোবিলাক কাম ঠিক হৈ আছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে পঞ্চায়ত বা আপোনাৰ ব্লকত য'ত অৰুণোদয় কাম হয় তাত আপোনালোকে যোগাযোগ কৰি আপোনাৰ যিটো কমপ্লেইন সেইটো আপুনি দিব পাৰে কাৰণ বহুতো মহিলাৰ অৰুণোদয় আঁচনি পইচা পোৱা নাই এতিয়া প্ৰায় সংখ্যক লোকৰ এইকাৰণে সোমোৱা নাই কাৰণ তেওঁলোকৰ বেংক আৰু আধাৰ কাৰ্ড লিংক তেওঁলোকে নকৰিলে কিন্তু প্ৰায় সংখ্যক লোক এনেকুৱা আছে যাৰ বেংক আধাৰ কাৰ্ড লিংক হৈ আছিলে যোৱাবাৰ পইচাও পাইছিলে এইবাৰ তেওঁলোকে নাই পোৱা গতিকে আপোনালোকৰ নামটো যদি কিবা কাৰণত কাটি দিলে তেনেকুৱা ক্ষেত্ৰত কিন্তু পইচা নাপায় যদি আপোনালোকৰ ভুলবশতঃ কিবা খেলিমেলি হৈ আছে সেইকাৰণে আপোনালোকে পঞ্চায়ত বা ব্লকত গৈ বা যোগাযোগ কৰি চাব বা আপোনাৰ অঞ্চলত য'ত অৰুণোদয় ৰিলেটেড কাম হয় তাত খবৰ কৰি চালে আপোনালোকে ইয়াৰ বিষয়ে সবিশেষ জানিব পাৰিব আগবাঢ়িছে যে শেষৰটো খবৰলৈ আৰু শেষৰটো খবৰ আহিছে PM কিষাণ আঁচনিখনক লৈ PM কিষাণ আঁচনিৰ আহিবলগীয়া 2000 টকাৰ কিস্তি পাবৰ কাৰণে আপোনালোকে এতিয়া এটা গুৰুত্বপূৰ্ণ কাম কৰি ল'ব লাগিব আৰু সেই কামটো হৈছে আপোনালোকৰ EKYC যদি আপোনালোকে কৰা নাই আৰু যদি ফেচ অথেণ্টিকেটৰ জৰিয়তে কৰিছিলে তেনেহ'লে সোনকালে ফিংগাৰ দি আপুনি EKYC কৰি ল'ব
PM কিষাণৰ যিটো পইচা সেই পইচাটো তেওঁলোকে এতিয়া খুব সম্ভৱতঃ ছেপ্টেম্বৰ বা অক্টোবৰ মাহত দিবগৈ তাৰ আগতে আপুনি এইখিনি কাম কৰিব লাগিব যদি আপোনালোকে EKYC ফিংগাৰ দি নকৰে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে আহিবলগীয়া সময়ত যিটো অৰুণোদয় আঁচনি PM কিষাণ আঁচনিৰ পইচা সেইটোৰ পৰা আপুনি বঞ্চিত হ'বলগীয়া হ'ব পাৰে গতিকে সোনকালে আপোনাৰ ষ্টেটাছটো চেক কৰি চাব যদি KYC বা EKYC কৰিবলগীয়া হৈ আছে সোনকালে আপুনি সেইখিনি কাম কৰি ল'বগৈ গতিকে এইকেইটাই আছিলে আজি আপোনালোকক দিবলগীয়া গুৰুত্বপূৰ্ণ খবৰ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে মই লগ পাম এটা অন্য ভিডিঅ'ত আজিলৈ ধন্যবাদ